কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত ৩৭ নম্বৰ ঘাইপথৰ দুৰৱস্থাই সমস্যাত পেলাইছে এতিয়া পথচাৰীক। পথৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড গাতে আশংকা বঢ়াইছে দুৰ্ঘটনাৰ। হালধিবাৰী এলেকাত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতৰ ফলত বহু সময়ত সংঘটিত হৈছে সৰু বৰ দুৰ্ঘটনাও। এনে বিপৰ্যস্ত পথ অতিক্ৰম কৰোঁতে বন্যপ্ৰাণীৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকৃতিপ্ৰেমী সংগঠনৰ। আৰু সবিশেষ জনাব আমাৰ সাংবাদিক মনোজ প্ৰদীপ শইকীয়াই। এই মুহূৰ্তত আমি উপস্থিত আছোঁ কাজিৰঙা ৰাজপথত আৰু ৰাজপথৰ যি দুৰৱস্থা সেই দুৰৱস্থাই এক প্ৰকাৰ জ্বলা-কলা খুৱাইছে এই পথেৰে যাতায়াত কৰা লোকসকলক। আৰু এই মুহূৰ্তত আমি ইয়াৰ পৰিৱেশটো দেখুৱাইছোঁ। আমি এটা কথা উল্লেখ কৰিম যে কাজিৰঙাৰ এই যিছোৱা পথ এই পথটো আচলতে কাজিৰঙাৰ অন্যতম এটা এনিমেল কৰিডৰ হালধিবাৰী এনিমেল কৰিডৰৰ পৰিৱেশ সেইখিনি মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি এটা কথা উল্লেখ কৰিব লাগিব যে এই যিছোৱা পথ এই পথৰে যাতায়াত যেতিয়া কৰিবলগীয়া হয় বা এই যি এনিমেল কৰিডৰৰ মাজেৰে যিসমূহ চালকে যিহেতু বাহন তেওঁলোকে চলাই যাবলগীয়া হয় তেতিয়া এটা কথা আচলতে তেওঁলোকে চিন্তিত হয় তেওঁলোকে গাঁত চাব নে বন্যজন্তু পাৰাপাৰ হৈছে নেকি সেইসমূহ তেওঁলোকে দৃষ্টি দিব। এই মুহূৰ্তত যদি চোৱা যায় উজনি নামনিৰ যিসকল যাত্ৰী সেই যাত্ৰীসকলৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে এই পথছোৱাৰ বাবে। এই মুহূৰ্তত দেখা পোৱা গৈছে যে এই সুদীৰ্ঘ যি পথ এই পথটো আচলতে এনিমেল কৰিডৰৰ ঠায়ে ঠায়ে বিভিন্ন ঠাইত দেখা পোৱা গৈছে যে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে যাৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। ৰোগী এই পথেৰে যেতিয়া যি এম্বুলেঞ্চসমূহ যায় তেতিয়া যথেষ্ট অসুবিধাৰ মাজেৰে তেওঁলোকে যাবলগীয়া হৈছে। কিন্তু এই যিসমূহ দিশ এই দিশসমূহ তেওঁলোকক বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পাছতো তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে। আৰু এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ কেইবা ঠাইতো এনেধৰণৰ পৰিৱেশে সূচনা কৰিছে। এই মুহূৰ্তত স্থানীয় কিছু লোক আছে আমি লোকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আছে আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ কি হৈছে পৰিৱেশটো। আচলতে দেখা পোৱা গৈছে যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি অৱস্থা এই অৱস্থা আচলতে যিসকল ইয়াৰ উজনি নামনিমুৱা যিসকল যাত্ৰী তেওঁলোকে যথেষ্ট অসুবিধাৰ মাজেৰে যায়। আমি বাৰে বাৰে দেখা পাইছোঁ যে কেইবাটাও দুৰ্ঘটনা ইতিমধ্যে সংঘটিত হৈছে। কৰ্তৃপক্ষ জনোৱাৰ পাছতো তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে। কি কয় এই ক্ষেত্ৰত? হয় চাওক, একমাত্ৰ আমি কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথটোৱে যে এনেকুৱা আমি ইয়াতহে গম পাইছোঁ। আমি অসমৰ ইমূৰৰ পৰা ইমূৰলৈ বহু জেগা গৈছোঁ কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ এনেকুৱা আমি প্ৰথম কাজিৰঙাতে দেখিছোঁ। আৰু যিটো কাৰণে আজিৰ তাৰিখত এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাৰণে বহু গাড়ী দুৰ্ঘটনা হৈ আৰু বহু লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। আপুনি যদি চায় যে যি এই পুখুৰী সদৃশ গাঁতবিলাক আচলতে এইটো ৰাস্তা নহয়, এইটো গাঁত পুখুৰীৰ ওপৰত আজিৰ তাৰিখত গাড়ী চলিবলগীয়া হৈছে কাজিৰঙাত। আজিৰ তাৰিখত কাজিৰঙাৰ যিটো আমি য'ত ৰৈ আছোঁ বৰ্তমান এইটো হালধিবাৰী এটা এৰিয়া বুলি কয়, যিটো এৰিয়াত আপোনাৰ এটা এনিমেল কৰিডৰ এটা বিশেষ গুৰুত্বপূৰ্ণ এনিমেল কৰিডৰ। সেই এনিমেল কৰিডৰটোৰ দিনেও বহুতো জীৱ জন্তু আহ যাহ কৰে। আজিৰ তাৰিখত কথাটো হৈছে যিগৰাকী চালকে আজি গাড়ীখন চলাই আহিব তেখেতে আজিৰ তাৰিখত গাঁত বচাব নে জীৱ জন্তু ওলাব বুলি এনিমেল কৰিডৰ তেখেতে আপোনাৰ জন্তু লৈ চাব। গতিকে তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ দুৰ্ঘটনা নোহোৱা নহয়, কেইবাটাও আজিলৈকে আমি দুৰ্ঘটনা হোৱা দেখা পাইছোঁ। আৰু সেই ক্ষেত্ৰত কেইবাজনৰ লোকৰো ইতিমধ্যে মৃত্যুবৰণ হৈছে। এতিয়া কথাটো হ'ল যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সদায় কৈ আছোঁ যে যিটো কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথটো অতি সুন্দৰ কৰি তোলক। যিহেতু এখন পৰ্যটকৰ ঠাই বিভিন্ন ধৰণৰ মানুহ আহে গতিকে আমি আমাৰ গৌৰৱৰ কাৰণে এই ৰাস্তাটো অতি সোনকালে বৰ ধুনীয়াকৈ মেৰামতি কৰক। কিন্তু দেখিবলৈ পোৱা গৈছে কিছু লোকে কিছু ঠিকাদাৰে গাফিলতি কৰিছে। আজি অসম চৰকাৰক বা কেন্দ্ৰীয় চৰকাৰক চকুত ধূলিয়েই মাৰি কাম কৰিছে নে কিবা কাৰোবাৰ লগত মেনেজ হৈ এনেকুৱা কাম কৰিছে, ইমান অৱহেলাত কাম কৰিছে ভাবিব নোৱাৰি। গতিকে আমি যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ যে এনেকুৱা ধৰণৰ কাম ইমান লাহে ধীৰে কাম কৰিলে কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিটো এনিমেল কৰিডৰ জীৱ জন্তু অহা বাট সেই বাটটোত কিন্তু আপোনাৰ বহুতো জন্তু আঘাত হোৱাটো বা গাড়ীৰ আগত দুৰ্ঘটনা হোৱাটো স্বাভাৱিক হৈ পৰিব। আৰু ইয়াত মানুহ বহু লোকে ইতিমধ্যে প্ৰাণহানি দিছে। গতিকে আমি অতি সোনকালে লোক নিৰ্মাণ বিভাগক আমি দাবী জনাম যে এই ৰাস্তা চোৱা এই পথ চোৱা যাতে পথ হৈ থাকিবলৈ দিয়ক। ইয়াত এটা পুখুৰী সদৃশ গাঁত বনাই পেলাই আপোনাৰ পুখুৰীৰ ওপৰত যাতে গাড়ী চলাৰ এটা ব্যৱস্থা নকৰি পেলাই প্ৰকৃত এটা যে ৰাস্তা হ'ব লাগে বা বনাব লাগে অসম চৰকাৰে তাত গুৰুত্ব আৰোপ কৰক। আন কিছু লোক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেইটামান দিনৰ পাছতে ইয়ালৈ দেশী বিদেশী পৰ্যটকৰ সমাগম হ'ব মাজত আৰু এটা মাহ। গতিকে এই পথেৰে বিদেশী পৰ্যটকসকলো আহিব। সমানেই যদি চাওঁ এই পথেৰে বৰ্তমান এম্বুলেঞ্চসমূহ যথেষ্ট অসুবিধাৰ মাজেৰে পাৰ হ'বলগীয়া হৈছে। কি কয়? হয়, উজনি নামনি সংযোগী একমাত্ৰ আমাৰ যিটো এইটো অতি ব্যস্ত এটা পথ। এই কাজিৰঙাৰ যিটো হালধিবাৰী এনিমেল কৰিডৰত আজি আমাৰ পথৰ যিটো দুৰৱস্থা দেখা গৈছে এই সঁচাকৈ অতিকৈ দুখজনক। আৰু বিদেশী যিসকল পৰ্যটক আহিব আৰু কেইটামান দিনৰ পাছতে তেওঁলোকৰ আগত আমাৰ বাবে এটা লজ্জাজনক এটা কথা যে কাজিৰঙা ইমান এখন ৱৰ্ল্ড হেৰিটেজ ছাইট বিশ্ব ঐতিহ্য ক্ষেত্ৰ
য'ত প্ৰৱেশদ্বাৰ মানে প্ৰৱেশৰ মূল পথটোৱে এনেকুৱা এটা মানে ভগা চিগা এটা পুখুৰী সদৃশ সাগৰ সদৃশ এটা অৱস্থা। তাৰ লগতে অন্যান্য মানে যিকোনো যি মানে ৰাইজক জলাকল খোৱা বিষয়সমূহ আছে, এম্বুলেঞ্চৰ মানে যিসকল ৰোগী ইয়াত এইটোৰ পথেদি পাৰ হ'বলগীয়া হয়, তেওঁলোকে কেতিয়া যাতনা ভোগ কৰে একমাত্ৰ তেওঁলোকেহে ক'ব পাৰিব, সেয়া তেওঁলোকেহে উপলব্ধি কৰিব পাৰিব। আৰু লগতে বন্যপ্ৰাণী সুৰক্ষাৰ কথাটো আছে। এই পথছোৱা তেওঁলোকে এনিমেল কৰিডৰ বুলি চিহ্নিত কৰিছে, কিন্তু চিহ্নিত কৰা এনিমেল কৰিডৰ আৰু এনিমেল কৰিডৰ ইয়াত